নমস্কাৰ। আপোনালোকে সকলোৱে জানে যে যিটো LP আৰু UPৰ 5550টা পদৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিল 7 নৱেম্বৰত। তো কিছুমান পদ বাকী আছিল, যেনেকুৱা নিউজ কেণ্ডিডেটসকল বাকী আছিল আৰু টি ট্ৰাইবসকল বাকী আছিল। নিউজৰ কেছটো চলিয়ে আছে। তো এতিয়া যিবিলাক টি ট্ৰাইব কেণ্ডিডেট আছিল সিহঁতৰ LP আৰু UPৰ এপইণ্টমেণ্ট লেটাৰটো দিয়া হোৱা নাছিল। তো সেইসকলৰ এপইণ্টমেণ্ট লেটাৰ অহা 20 নৱেম্বৰ তাৰিখে দিয়া হ'ব। সেই সন্দৰ্ভত অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ কৰা হৈছে। আপোনালোকে দেখাই পাইছে স্ক্ৰীনত। ইট ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোইং সিলেক্টেড কেণ্ডিডেট আণ্ডাৰ দ্য টি ট্ৰাইব কেটেগৰী ফৰ দ্য পোষ্ট অফ টিচাৰ অফ LP and UP স্কুল এগেইনষ্ট এডভাৰ্টাইজমেণ্ট ডেটেড 26/12/2023 ডেট এণ্ড orientation come ceremonial distribution of appointment letter is scheduled as follows. Date 20 November 2025, reporting time 4 PM, venue শ্ৰীমন্ত শংকৰদেৱা ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰ, পাঞ্জাবাৰী, গুৱাহাটী। তো আপোনালোকে জানে যে 5550টা পদৰ সকলোকে এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিল, নিউজ কেণ্ডিডেটসকলক দিয়া হোৱা নাছিল আৰু টি ট্ৰাইব কেণ্ডিডেটসকলক দিয়া নাছিল। তো এতিয়া টি ট্ৰাইব কেণ্ডিডেটসকলক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব 20 নৱেম্বৰ তাৰিখে আবেলি 4টা বজাত। ক'ত দিয়া হ'ব? শ্ৰীমন্ত শংকৰদেৱা ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰ, যিটো পাঞ্জাবাৰীত আছে, ইয়াত দিয়া হ'ব। তো আপোনালোকে দেখাই পাইছে লিষ্টবিলাক দিয়া আছে। লিষ্ট অফ কেণ্ডিডেট, চিৰিয়েল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম অফ কেণ্ডিডেট, ফাদাৰ্ছ নেম আৰু নেম অফ পোষ্ট। 1 নম্বৰত দিয়া আছে বিতু প্ৰধান, তেওঁ LP স্কুলত চিলেক্ট হৈছে। এনেকৈ বাকীবোৰ দিয়া আছে, আপোনালোকে ভিডিঅ'খন প'জ কৰি চাই ল'ব পাৰে। তাৰপিছত ইয়াত দিয়া আছে নামকেইটা। LP হ'লে LP স্কুলত দিয়া আছে, এগেইনষ্টত নামবিলাক দিয়া আছে। UP হ'লে UP দিয়া আছে। তাৰ লাষ্টত দিয়া আছে। এনেকৈ মোটামুটি 196 কেণ্ডিডেটক দিয়া হ'ব এপইণ্টমেণ্ট অহা 20 নৱেম্বৰ তাৰিখে। ইট ইজ অলছ' টু বি মেনশ্যন ডেট এটেণ্ডেঞ্চ অফ দ্য কেণ্ডিডেট উইল বি টেকেন হুৱাইল এণ্টাৰিং দ্য ভেনু। তো এটেণ্ডেঞ্চ লোৱা হ'ব ভেনুত সোমোৱাৰ সময়ত। আৰু আপোনালোকক এখন ID প্ৰুফ লৈ যাব কোৱা হৈছে। আধাৰ কাৰ্ডে হওক, ভোটাৰ কাৰ্ডে হওক, পেন কাৰ্ডে হওক, যিকোনো ডকুমেণ্ট হ'লে হ'ব। ধন্যবাদ।